Welcome to our Lasit Borfukonor মৈদাম। আমি ফাইনেলি পাই গলোহি এয়া লাচিত বৰফুকনৰ মৈদাম। আমি সোমাই আহিছো আপোনালোককো দেখুৱাম লগতে। এইয়া এয়া চাব দেই আপোনালোকেও। আজি আমি আপোনালোকক লৈ আহিছো অসমৰ ইতিহাসৰ এনে এখন পবিত্ৰ ভূমিত, যিখন থলীত ভৰি দিলেই প্ৰতিজন অসমীয়াৰে বুকু গৌৰৱত ফুলি উঠে। মোৰ পিছফালে আপোনালোকে যি ঐতিহাসিক মৈদাম দেখিবলৈ পাইছে, সেয়া হৈছে আমাৰ অসমীয়া জাতিৰ স্বাভিমান, মোগল সেনাক কম্পমান কৰা মহাবীৰ লাচিত বৰফুকনৰ পবিত্ৰ মৈদাম। যোৰহাট চহৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ পূবত থকা এই ঐতিহাসিক লাদৈগড় বা হোলোঙাপাৰৰ অঞ্চলতে 16 শতিকাৰ এই মহান যোদ্ধাজনক চিৰনিদ্ৰাত শায়িত কৰা হৈছিল। আজি এই বিশেষ ব্লগত আমি কেৱল এই সুন্দৰ ঠাইখনে পৰিদৰ্শন নকৰোঁ, বৰঞ্চ ইয়াৰ আঁৰত থকা আমাৰ পূৰ্বপুৰুষ সেই বীৰত্বৰ কাহিনীও অলপ ওচৰৰ পৰা জানিবলৈ চেষ্টা কৰিম। গতিকে ব্লগটো শেষলৈকে চাই থাকিব। বলক আমি মৈদামটো ওচৰলৈ যাওঁ। ইতিহাসৰ পাত মেলি চালে আমি জানিব পাৰোঁ যে 1671 চনৰ সেই বিখ্যাত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়াই সৈন্যই মোগলৰ বিশাল বাহিনীক পৰাস্ত কৰি ধূলিসাৎ কৰিছিল। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কোৱা এগৰাকী মহান সেনাপতিৰ যুদ্ধৰ ঠিক পিছতেই হঠাৎ 1672 চনত কলিয়াবৰত থকা অৱস্থাতে টান বেমাৰত পৰি মৃত্যু হৈছিল। তেওঁৰ মৃত্যুত সমগ্ৰ টাই আহোম সাম্ৰাজ্য শোকত ভাগি পৰিছিল। তাৰ পিছতেই তদানীন্তনৰ স্বৰ্গদেউ উদয়াদিত্য সিংহই এই মহান দেশপ্ৰেমীজনৰ নশ্বৰ সম্পূৰ্ণ ৰাজকীয় মৰ্যাদাৰে আনি এই লাদৈগড়ত মৈদামত দি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে। প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখটো সমগ্ৰ অসমতে লাচিত দিৱস হিচাপে পালন কৰা হয়। সেইদিনা এই স্থানত চৰকাৰী আৰু বেচৰকাৰীভাৱে বিশাল কাৰ্যসূচী লোৱা হয় আৰু হাজাৰ হাজাৰ লোকৰ সমাগত ঘটে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ মনত চাগে এটা প্ৰশ্ন আহিব পাৰে, এই ঠাইটুকুৰাৰ নাম লাদৈগড় কিয় হ'ল? আচলতে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত শত্ৰু আক্ৰমণৰ পৰা ৰাজ্যখনক সুৰক্ষিত কৰিবলৈ মাটিৰে ওখকৈ এটা সুদীৰ্ঘ প্ৰতিৰক্ষামূলক দেৱাল বা গড় নিৰ্মাণ কৰা হৈছিল। এই গড়টো নিৰ্মাণ কৰাৰ দায়িত্বত আছিল লাদৈ নামৰ এজন বিষয়া। তেওঁৰ নাম অনুসৰিয়েই এই গড়টোৰ নাম থৈছিল লাদৈগড়। ইতিহাসে কয়, এই লাদৈগড়ৰ মাটি স্পৰ্শ কৰিয়েই এদিন মহাবীৰ লাচিত বৰফুকনে মোগলক ভেটিবলৈ ৰণকৌশল ৰচনা কৰিছিল। সেইকাৰণে এই স্থানৰ ঐতিহাসিক গুৰুত্ব বহুত বেছি। আজি যি গম্ভীৰ পৰিৱেশ আপোনালোকে দেখিছে, ইয়াৰ আঁৰত কিন্তু এটা সময়ৰ বহু উত্থান পতনৰ কাহিনী লুকাই আছে। আপোনালোকে এবাৰ এই বিশাল প্ৰতিমূৰ্তিটোলৈ চাওক। হাতত হেংদাং লৈ এই ৰূপটোৱে আজিও আমাক সোঁৱৰাই দিয়ে সেই দুৰ্দান্ত সাহসৰ কথা। 1671 চনত যেতিয়া মোগলৰ বিশাল নৌবাহিনীৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অসম আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া অসমীয়া সৈন্যৰ হাতত আধুনিক অস্ত্ৰ-শস্ত্ৰ বহুত কম আছিল। কিন্তু লাচিত বৰফুকনৰ আছিল অপৰিসীম দেশপ্ৰেম আৰু বিচক্ষণ ৰণনীতি। তেওঁ কেৱল এজন সেনাপতিয়েই নাছিল, তেওঁ আছিল এজন কঠোৰ প্ৰশাসক। তেওঁ সুৰক্ষাৰ বাবে নিজৰ মোমায়েকক কাটিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেওঁ সেইবাবে আজিও ভাৰতীয় সেনাৰ অন্যতম প্ৰধান প্ৰশিক্ষণ কেন্দ্ৰ নেশ্যনেল ডিফেন্স একাডেমী
NDAত প্ৰতি বছৰে শ্ৰেষ্ঠ কেডেটজনক লাচিত বৰফুকন সোণৰ পদক প্ৰদান কৰা হয়। ই সমগ্ৰ অসমীয়াৰ বাবে এক বিৰল গৌৰৱৰ বিষয়। বন্ধুসকল, যেতিয়া আমি মহাবীৰ লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ কথা পাতোঁ, তেতিয়া আহোম সেনাৰ আটাইতকৈ ভয়ংকৰ আৰু শক্তিশালী মাৰণাস্ত্ৰটোৰ কথা নকলে আমাৰ ইতিহাস আধৰুৱা হৈ ৰ'ব। এয়া হৈছে আহোম যুগৰ বৰটোপ। আপোনালোকে জানি আচৰিত হ'ব যে সেই সময়ত মোগল বা আন বহিঃশত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহোমসকলে নিজাকৈ অতি উচ্চ মানদণ্ডৰ বৰটোপ নিৰ্মাণ কৰিছিল। এই বৰটোপবোৰ গঢ়িবলৈ তেওঁলোকে লোহা, বজ্ৰ আৰু বিভিন্ন ধাতুৰ এক বিশেষ সংমিশ্ৰণ ব্যৱহাৰ কৰিছিল, যাৰ বাবে এইবোৰ আছিল অত্যন্ত শক্তিশালী আৰু দীৰ্ঘস্থায়ী। ইতিহাসে কয়, আহোমসকলৰ খাৰ, বাৰুদ আৰু বৰটোপ নিৰ্মাণৰ প্ৰযুক্তি ইমান উন্নত আছিল যে মোগলৰ সেনাপতি ৰামসিংহই নিজেই অসমীয়া সৈন্যৰ এই যুদ্ধকৌশল বা বৰটোপ শক্তি দেখি তবত মানিছিল। শৰাইঘাটৰ যুদ্ধত ব্ৰহ্মপুত্ৰৰ বুকুত মোগল বিশাল নাওবোৰ ধ্বংস কৰাত এই বৰটোপবোৰে আটাইতকৈ ডাঙৰ ভূমিকা লৈছিল।